বহিৰাজ্যত পুনৰ সন্ধানহীন অসমৰ দুজনকৈ ব্যক্তি। নাজিৰা গেলেকীৰ নামদঙীয়া গাঁৱৰ দুজন ব্যক্তি সন্ধানহীন হৈ আছে। গেলেকীৰ নামদঙীয়া গাঁৱৰ দুজনকৈ ব্যক্তি ক্ৰমে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া যোৱা 27 জুন তাৰিখৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নামদঙীয়া গাঁৱৰ পৰা যোৱা 25 জুন তাৰিখৰ দিনা শিমলুগুৰি ৰেল জংচনৰ পৰা ৰেল যোগেৰে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ বুলি যাত্ৰা কৰাৰ পথত হাওৰা জংচনৰ পৰা নিৰুদ্দেশ হোৱা ঘটনা সংঘটিত হৈছে। নিৰুদ্দিষ্ট লোকনাথ বৰুৱাৰ পুত্ৰ ঋতুপৰ্ণ বৰুৱা হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। সেই সূত্ৰে আন 4জন যুৱকৰ সৈতে হায়দৰাবাদলৈ নামদঙীয়া গাঁৱৰ দুজন ব্যক্তি লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গৈছিল যদিও তেওঁলোক আজি পৰ্যন্ত গন্তব্য স্থানত উপস্থিত হ'বলৈ সক্ষম নহল। লগতে যোৱা 4জন যুৱক ক্ৰমে বিশ্বজিৎ হাতীমুৰীয়া, ধ্ৰুৱজিৎ বৰুৱা ওৰফে ৰঙাই, অসীম গগৈ, বিতুল বৰুৱা হায়দৰাবাদত উপস্থিত হ'ল যদিও আজিলৈকে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গন্তব্য স্থানত উপস্থিত নহল। এই ঘটনা সন্দৰ্ভত স্থানীয় গেলেকী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। কিন্তু বৰ্তমানো নিৰুদ্দেশ হৈ আছে এই দুজন ব্যক্তি। পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে উচিত তদন্ত বিচাৰিছে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি। মোৰ মানুহজন প্ৰাঞ্জল শইকীয়া হায়দৰাবাদত কাম কৰিব গৈছিলে। তেওঁ হাৰুৱাতে থাকি গ'ল। তেওঁৰ লগত গৈছিলে লোকনাথ বৰুৱা থাকি গ'ল আৰু তেওঁৰ লগত বিশ্বজিৎ আৰু চনুকণ আৰু কি কয় ধেনা ৰঙাই, তেওঁলোক 4জন পালেগে। মোৰ মানুহজনৰ বেগটো গ'ল, মানুহজন হাৱাত থাকি গ'ল। তাৰপিছতে প্ৰাঞ্জল শইকীয়াৰ লগত মই 29 তাৰিখ 12 মান বজালৈকে কথা পাতিবলৈ পালোঁ। তেওঁ মোক কৈছে যে এৰি থৈ গ'ল, মই থাকি গ'লোঁ। লোকনাথ বৰুৱা ক'ত নামিলে প্ৰাঞ্জল শইকীয়াই গম নাপায়, কিন্তু বাকীকেইজনে কৈছে লোকনাথ বৰুৱা আছিলে, কথা পাতি আছিলে, লগ পাই আছিলোঁ। এজনে কৈছে নাই পোৱা। যোৱা 25 তাৰিখে শিমলুগুৰিৰ পৰা উঠিছিলে ট্ৰেইনত। ৰাতিপুৱা বৃহস্পতিবাৰে 5 মান বজাত ফোন কৰিছে গুৱাহাটী পালোহি বুলি। গুৱাহাটীৰ পৰা 8-9 বজাত উঠিম বুলি, টিকেট কৰিম বুলি ফোন কৰিছিলে। এতিয়া আজিলৈকে তেওঁ 10 দিন হ'ল আজি যোগাযোগ নাই, ফোন চুইচ অফ। পুলিচক খবৰ দিছে না? পুলিচক খবৰ দিছিলোঁ। পুলিচে ইনফৰমেশ্যন পঠিয়াইছোঁ কৈছে, অসমৰ বাহিৰত হেৰাইছে তেওঁলোক, অসমৰ বাহিৰলৈ ইনফৰমেশ্যন পঠিয়াইছোঁ কৈছে। একো ইনফৰমেশ্যনৰ উত্তৰ একো পোৱা নাই বুলি কৈছে। গেলেকী আৰক্ষী থানাত দিছিলোঁ। এতিয়া মোবাইলৰ লাষ্ট লোকেশ্যনটো বিচাৰি দিবলৈ ক'লতো তেওঁলোকে মোবাইলৰ লাষ্ট লোকেশ্যন দুটাও উলিয়াব পৰা নাই বুলি মোক কৈছে। কেইজন গৈছিলে? মুঠ 6জন গৈছিলে। 6জনৰ 4জন পালেগে। লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া 2জন মাত্ৰ পোৱাগে নাই আজিলৈকে। মানুহজন একেখন গাঁৱৰে নে? একেখন গাঁৱে, মহাভাগিন 2জন। বাকী গোটেইকেইজন যোৱাকেইজন চব এখন গাঁৱৰে নেকি? ওচৰ ওচৰি গাঁৱৰ গোলাকাষৰীয়া। তেওঁলোকে কি কয় এতিয়া? যিকেইজন গৈ পালেগে তেওঁলোকে এজনে কৈছে প্ৰাঞ্জল শইকীয়া গুৱাহাটীত মুৰ্গী বেমাৰ হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেতিয়া কৈছে লোকনাথ বৰুৱা আছিলে। তাৰপৰা এজনে কৈছে যে সি ক'ত নামি দিলে আমি ক'ব নোৱাৰো, আৰু এজনে কৈছে যে সি নিজেহে নুহুঠিলে গাড়ীত। তাৰমানে গোটেইকেইজনে তেওঁলোকে বেলেগ বেলেগকে কথা কৈছে, আৰু ফোন কৰিলে পটককে ফোন তেওঁলোকে নেদাঙে, আৰু ইজনে সিজনক আমুকটো বুলি কৈ দে, তামুকটো বুলি কৈ দে। ওচৰৰ পৰা তাৰমানে তেওঁলোকে শিকাই থাকে কথাটো ক'বলৈ। তেওঁলোকে নিজৰ মগজে নিজৰ মুখে তাৰমানে কথা খাই এদিনো এজনো নকয়, আৰু ফোনটো পটকে নেদাঙে। তাৰমানে কথা খেলি মেলিকে কৈছে তেওঁলোকে। মই ভাবো তেওঁলোকে যদি মোৰ মানুহজনৰ যদি মুৰ্গী বেমাৰে হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেওঁলোকে কি কাৰণে এৰি থৈ গ'ল। আৰু লোকনাথ বৰুৱাক এবাৰ কৈছে লোকনাথ বৰুৱা হাৰুৱাত নুঠিলে, হাৰুৱাত মানুহ হেমাগেমাত থাকি গ'ল, উঠিব নোৱাৰিলে যদি লগত যোৱা মানুহজনক তেওঁলোকে টানি আজৰি তুলি কেলে লৈ নগ'ল। মই সেইকাৰণে ভাবিছো তেওঁলোকে কিবা এটা চাল খেলিছে। মোৰ মানুহ 2জনক আমাৰ তেওঁলোকে কিবা এটা কৰি এৰি থৈ গৈছে। মোক বিচাৰি দিব লাগে সোনকালে মানুহ 2জনক, য'তে আছে মোক
আমি খবৰ এটা পালো নিজে লৈ আহিমগে লাগে ক'ত আছে মোক সেইটোকে বিচাৰ কৰি দিব লাগে কিহৰ কাৰণে গৈছিলে তেখেতলোক তেওঁলোক কাম কৰিবৰ বাবে গৈছিলে হায়দৰাবাদলৈ নামিব লাগিছিলে ছেকেন্দ্ৰাবাদ ষ্টেচনত কিন্তু ছেকেন্দ্ৰাবাদ ষ্টেচন নাপালেগে